এবাৰ শিল্পী বাঁশীবাদক দীপক শৰ্মাৰ মৃত্যুৰ আজি এটা মাহ। প্ৰয়াত বাঁশীবাদকগৰাকীলৈ শ্ৰদ্ধাৰে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ'ল। প্ৰয়াত শিল্পীগৰাকীৰ বাসগৃহত অবিৰত বাঁশীবাদন অনুষ্ঠান। 12 ঘণ্টীয়া অবিৰত বাঁশীবাদনেৰে বিশেষ সুৰীয়া শ্ৰদ্ধাঞ্জলি। শতাধিক বাঁশীবাদকে অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত। জুবিন গাৰ্গ বঁটাৰে সন্মানিত দীপক শৰ্মা। তেখেত আমাৰ মাজত নাই। তাৰে 3 তাৰিখে এমাহ হৈ গৈছে। আজি 7 তাৰিখে সকলোৰে সময় সুবিধা মিলি দেওবাৰ হিচাপে আমি 12 ঘণ্টীয়া আজি বাঁহীৰ অনুষ্ঠান। একেলেঠাৰে 12 ঘণ্টা অখণ্ড বাঁহীবাদন হ'ব আজি তেখেতৰ শ্ৰদ্ধাঞ্জলিত। আমি গোটেই ছাত্ৰ ছাত্ৰীসকল আৰু এজন আমাৰ গুৰু কিশোৰ ভৰালী ছাৰ তেখেতো আহি আছে। আমি সকলোৱে মিলি 12 ঘণ্টা তেখেতক শ্ৰদ্ধাঞ্জলি জনাম আজি। এবাৰ শিল্পী বাঁশীবাদক দীপক শৰ্মাৰ মৃত্যুৰ আজি এটা মাহ। প্ৰয়াত বাঁশীবাদকগৰাকীলৈ শ্ৰদ্ধাৰে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ'ল। প্ৰয়াত শিল্পীগৰাকীৰ বাসগৃহত অবিৰত বাঁশীবাদন অনুষ্ঠান। 12 ঘণ্টীয়া অবিৰত বাঁশীবাদনেৰে বিশেষ সুৰীয়া শ্ৰদ্ধাঞ্জলি। শতাধিক বাঁশীবাদকে অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত। জুবিন গাৰ্গ বঁটাৰে সন্মানিত দীপক শৰ্মা। তেখেত আমাৰ মাজত নাই। তাৰে 3 তাৰিখে এমাহ হৈ গৈছে। আজি 7 তাৰিখে সকলোৰে সময় সুবিধা মিলি দেওবাৰ হিচাপে আমি 12 ঘণ্টীয়া আজি বাঁহীৰ অনুষ্ঠান। একেলেঠাৰে 12 ঘণ্টা অখণ্ড বাঁহীবাদন হ'ব আজি তেখেতৰ শ্ৰদ্ধাঞ্জলিত। আমি গোটেই ছাত্ৰ ছাত্ৰীসকল আৰু এজন আমাৰ গুৰু কিশোৰ ভৰালী ছাৰ তেখেতো আহি আছে। আমি সকলোৱে মিলি 12 ঘণ্টা তেখেতক শ্ৰদ্ধাঞ্জলি জনাম আজি। এবাৰ শিল্পী বাঁশীবাদক দীপক শৰ্মাৰ মৃত্যুৰ আজি এটা মাহ। প্ৰয়াত বাঁশীবাদকগৰাকীলৈ শ্ৰদ্ধাৰে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ'ল। প্ৰয়াত শিল্পীগৰাকীৰ বাসগৃহত অবিৰত বাঁশীবাদন অনুষ্ঠান। 12 ঘণ্টীয়া অবিৰত বাঁশীবাদনেৰে বিশেষ সুৰীয়া শ্ৰদ্ধাঞ্জলি। শতাধিক বাঁশীবাদকে অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত। জুবিন গাৰ্গ বঁটাৰে সন্মানিত দীপক শৰ্মা। তেখেত আমাৰ মাজত নাই। তাৰে 3 তাৰিখে এমাহ হৈ গৈছে। আজি 7 তাৰিখে সকলোৰে সময় সুবিধা মিলি দেওবাৰ হিচাপে আমি 12 ঘণ্টীয়া আজি বাঁহীৰ অনুষ্ঠান। একেলেঠাৰে 12 ঘণ্টা অখণ্ড বাঁহীবাদন হ'ব আজি তেখেতৰ শ্ৰদ্ধাঞ্জলিত। আমি গোটেই ছাত্ৰ ছাত্ৰীসকল আৰু এজন আমাৰ গুৰু কিশোৰ ভৰালী ছাৰ তেখেতো আহি আছে। আমি সকলোৱে মিলি 12 ঘণ্টা তেখেতক শ্ৰদ্ধাঞ্জলি জনাম আজি।